যাওঁতি যুগীয়া ধনে মোৰ যাওঁতি যুগীয়া ধন সেইটো কমিটমেণ্ট লৈ পেলাই তেওঁ মানে শোণিতকৌৰী নাটকখন লিখিবলৈ আৰম্ভ কৰিছিল। তেখেত অসম্ভৱ ঘৰুৱা আছিল। তেখেতেতো আমাক ৰান্ধি পালে আনকি আমাৰ কাপোৰ ফ্ৰক চিলাই দিছিল। অঁ, আমাৰ ৰান্ধিও খুৱাইছিল আমাক। যাম আজি শিল্পী দিৱসৰ এই পবিত্ৰ দিনটোত আমি এগৰাকী বিশেষ ব্যক্তিক লগ পাইছোঁ আৰু তেওঁ সেইগৰাকী মহান আত্মা মহান পুৰুষৰ কন্যা সত্যশ্ৰী আগৰৱালা বাইদেউ, আপোনাক প্ৰণাম জনাইছোঁ। আৰু আমি তেখেতৰ হৈ এই মহান পুৰুষগৰাকীৰ হৈ আপোনাকে আজি আচলতে আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যে অসমক এনেকৈ আপুনি তেখেতে মূৰ দাঙি থাকিব পৰাকৈ কাম কৰি থৈ গ'ল। শিল্পী দিৱসখনত আপোনাৰ পিতৃক লৈ কি ক'ব? অসমবাসীয়ে যেনেকৈ ভাবে পিতৃ হিচাপে মই তেওঁক বেলেগকৈ ভবা নাই। অসমৰ কাৰণে যিখিনি তেওঁ কৰি গৈছে, অসমীয়া ৰাইজে আজি তেওঁক যেনেকৈ মানি লৈছে ঠিক তেনেকৈ ময়ো মানো। আৰু মই দেখিছোঁ, পঢ়িছোঁ আৰু শুনিছোঁ। গতিকে মোৰ বহুত ভাৱ আছে যে তেখেতে তেতিয়া মানে ইমান কম বয়সত তেওঁ যিখিনি সংস্কৃতিক অসমৰ কাৰণে যিখিনি কৰিলে সেইখিনি তেওঁ খুব কম বয়সত 14 বছৰ বয়সতেই আৰম্ভ কৰিছিল। গতিকে তেতিয়া মই এতিয়া ভাবোঁ যে কেনেকৈ 14 বছৰ বয়সত তেওঁৰ সেইবোৰ মনৰ কেনেকৈ তেনেকুৱা এটা ভাৱ নহয়, কেনেকৈ তেনেকুৱা ভাৱ যে অসমীয়া বস্তুটো আমি জগাই তুলিব লাগে। কাৰণ সেই সময়ত ষ্টেজত অসমীয়া নাটকবোৰ নহৈছিল, ভাঙনি নাটক হৈছিল, বঙালী বা হিন্দুস্থানী। তেতিয়া তেওঁ সেইটো কথা তেওঁ ভাল পোৱা নাছিল। সদায় তেওঁ বেয়া ভাবে কিয় অসমীয়া। তেতিয়াতো লক্ষীনাথ বেজবৰুৱা আছিল, পদ্মনাথ গোহাঁই বৰুৱা আছিল, ৰজনীকান্ত বৰদলৈ আছিল। তেওঁলোকে খুব ভাল তেওঁলোকৰ সাহিত্য বা নাটক, কিন্তু সেইবোৰ কিয় হোৱা নাছিল। তেতিয়া তেওঁ যেতিয়া অভিনেতাসকলৰ লগত কথা পাতে তেতিয়া তেওঁলোকে কয় যে সেইবোৰ মঞ্চ উপযোগী নহয়। সেই কথাটোত তেওঁ অলপ ক্ষুব্ধ হৈছিল। সেইকাৰণে তেওঁ 14 বছৰ বয়সত সেইটো কমিটমেণ্ট লৈ পেলাই তেওঁ মানে শোণিতকৌৰী নাটকখন লিখিবলৈ আৰম্ভ কৰিছিল। কিন্তু শোণিতকৌৰী নাটকখন তেওঁ প্ৰায় 3 বছৰ লাগিছিল লিখোঁতে। কাৰণ তেওঁ পচন্দ নহয়, ভাল নালাগে, আকৌ বেলেগ কৰে, নামটো সলনি কৰে, তেনেকৈ তেওঁ যেতিয়া 17 বছৰ বয়স হৈছিল তেতিয়া বান ষ্টেজত প্ৰথম শোণিতকৌৰী নাটকখন কৰিবলৈ ল'লে। যেতিয়া শোণিতকৌৰী নাটকখন ল'লে তেওঁ ষ্টেজৰ গোটেইবোৰ স্ক্ৰীনৰ ছবি সকলো বদলালে। সেই সময়ত তেজপুৰত পিয়াৰী মোহন চৌধুৰী বুলি এজন শিল্পী আছিল, তেখেতে খুব ভাল আঁকিছিলে। গতিকে তেওঁক কৈ তেওঁৰ সহায়ত গোটেই স্ক্ৰীনবোৰ অসমীয়া ব্ৰহ্মপুত্ৰ, গাঁও ভুঁই, তেনেকৈ গছ গছনি, প্ৰাকৃতিক অসমৰ প্ৰাকৃতিক লৈ পেলাই তেওঁ স্ক্ৰীনবোৰ সজালে। তাৰপিছত তেওঁ যেতিয়া এইবোৰ হোৱাৰ পিছত অভিনেতাসকলে সদায় প্ৰেক্টিছ কৰে, ৰিহাৰ্চেল কৰে। তেওঁ তেতিয়া ভাবি আছে যে বহুত গান আছে শোণিতকৌৰী নাটকৰ, গানবোৰ কেনেকৈ সুৰ দিব সেইটো চিন্তা কৰি আছে। তেতিয়া তেওঁ মানে এদিন ঘৰলৈ ৰিহাৰ্চেল কৰি গধূলি যেতিয়া ঘৰলৈ ঘূৰি আহিছে দেখিছে তেওঁৰ দেউতাক পৰমানন্দ আগৰৱালা, তেখেতো এজন সংগীতজ্ঞ আছিল। তেওঁ গানো গাইছিল, অৰ্গেন বজাইছিল, বৰগীত ভাল গাইছিল, ভায়লিন বজাইছিল। গতিকে তেওঁ সংগীতজ্ঞ। তেওঁ তেতিয়া অৰ্গেনত তেওঁ বজাই পেলাই গাই আছিল যে শংকৰদেৱৰ কীৰ্তনৰ ঘোষা তেওঁ বজাইছিল আৰু গাই আছিল। আৰু বহুত তেনেকৈ কিবাকিবি অসমীয়া সুৰৰ অসমীয়া গীতবোৰ গাইছিল। তেতিয়া দেউতাই মানে আচৰিত হৈছিল, ভাবিছিল যে কি অসমীয়া গীত অৰ্গেনত বজাব পাৰে। তেতিয়ালৈকে তেওঁ নাজানে যে অৰ্গেনত এইবোৰ মানে এনেকুৱা ইনষ্ট্ৰুমেণ্টত এনেকৈ অসমীয়া সুৰ বজাব পাৰি। তেওঁতো অসম্ভৱ মানে তেওঁৰ অন্তৰত এটা হ'ল। তেওঁ গোটেই ৰাতি বোলে চিন্তা কৰিলে যে মই সুৰবোৰ যদি এনেকৈ দিওঁ। তেওঁ লগাই চালে অসমীয়া গানৰ, বিয়ানামৰ, বিহুৰ সুৰ, কীৰ্তনৰ সুৰ তেওঁৰ গানবোৰত তেওঁ লগাই পেলাই চালে। তাৰপিছত তেওঁতো গোটেই ৰাতিটো তেনেকৈ কটাই পেলাই ৰাতিপুৱা তেওঁ দৌৰাদৌৰিকৈ বান ষ্টেজ পালেগৈ। বান ষ্টেজত যেতিয়া গৈ পেলাই তেওঁ দেখে যে তাত অলৰেডি অভিনেতাসকল আছে। তাৰপিছতে পিয়াৰী মোহন চৌধুৰীও তাত আছে। তেতিয়া তেওঁ বহি লৈ পেলাই অৰ্গেনটো লৈ গান বজাব আৰম্ভ কৰিলে। তাৰপিছতে সুৰবোৰ আনি পেলাই তাৰপিছত গছে গছে পাতি দিলে। যিটো সুৰ তেওঁ এতিয়া বৰ্তমান সেইটো সুৰ তেওঁ তাত বজালে।
বজাওঁতে অলপ ইটো গান বজাইছে। তাৰপিছত অভিনেতাসকলে আচৰিত হৈছে যে এইবোৰ দেখোন বিয়ানামৰ সুৰ। তেতিয়া কৈছে অঁ এইবোৰ সুৰ তুমি দিবা নেকি এনেকৈ নাটকত? কৈছে অঁ মোৰ এইবোৰেই সুৰ হ'ব, অসমীয়া সুৰ। তেতিয়া তেওঁলোকে খুব বেয়া পাইছে, কৈছে এনেকুৱা এইবোৰ গাঁৱলীয়া সুৰ, এইবোৰ ষ্টেজত নোৱাৰি গাব, আমি গাব নোৱাৰোঁ এনেকৈ ক'লে। তেতিয়া তেওঁতো নেগলেক্ট কৰিছে, তেওঁক ঠাট্টা মস্কৰা কৰিছে। জ্যোতিপ্ৰসাদ আগৰৱালাক তেওঁ তেতিয়া খুব মনটো, সৰু ল'ৰা, তেতিয়া তেওঁ 17 বছৰ বয়স। তেওঁ তেতিয়া মনটো আঘাত পাই পেলাই তেতিয়া কৈছে মোৰ যদি এইবোৰ গান যদি আপোনালোকে নাগায় মই নাটকখনো কৰিব নিদিওঁ, এনেকৈ কৈছে। তেতিয়া প্যাৰীমোহন চৌধুৰীয়ে কৈছে যে হেৰি নহয়, ৰ'বাচোন অলপ ধৈৰ্য ধৰা, লাহে লাহে হ'ব, এনেকৈ ক'লে। ইতিমধ্যে সেই সময়ৰ খুব সুগায়ক আছিল তেওঁ, প্ৰফুল্ল বৰুৱা আছিল সংগীতজ্ঞ, লক্ষীৰাম বৰুৱাৰ পুত্ৰ, আৰু তেওঁৰে ভাতৃ জয়মতীৰ গদাপানী পৰশুৰাম বৰুৱা, ফুনু বৰুৱা তেখেত। তাৰপিছত তেতিয়াতো তেওঁ আহি পালে, তেওঁ তেতিয়া বেনাৰছত পৰে, বন্ধত আহি পেলাই যেতিয়া সুৰবোৰ শুনিলে তেওঁ একে উৎফুল্ল হৈ গৈছে যে এনেকুৱা সুৰ, অসমীয়া সুৰবোৰ ঘূৰি আহিছে, কোনেও নাগালে মই গাম। সেইবুলি তেওঁ গানবোৰ তাত গালে, কিন্তু খুব পপুলাৰ হোৱা নাই। গাইছে, ভাল, কোনোৱে ভাল পাইছে, বেছিভাগেই বেয়া পাইছে, তেনেকৈ থাকিলে। কিন্তু আজি 100 বছৰৰ আগৰ কথা, 1924 চনত লতাশিল ফিল্ডত সাহিত্য সভা অনুষ্ঠিত হৈছিল। লক্ষীনাথ বেজবৰুৱা আহিছিল তালৈ সভাপতি হৈ। তেতিয়া প্ৰফুল্ল বৰুৱাক, তেওঁতো সুগায়ক, তেওঁক তাত গান গাবলৈ সভাত মাতিলে। তেতিয়া তেওঁ জ্যোতিপ্ৰসাদক ক'লে যে মই মানে তোমাৰ শোণিত কৰি গছে গছে পাতি দিলে আৰু ৰূপহ কোঁৱৰৰ চুমা পৰশতে এই দুটা গাম। তেতিয়া তেওঁ কৈছে নাই আপুনি একেবাৰে নাগাব, কাৰণ সেইকেইটা গান গালে মই গুৱাহাটীততো থাকিব নোৱাৰা হ'ম, উপলুঙা কৰিব, মোক ৰাইজে ঠাট্টা মস্কৰা কৰিব, মই মানে বৰ লাজ পাম, নালাগে। তেওঁ কৈছে নাই তুমি চিন্তা নকৰিবা, মই গামেই। তাৰপিছত তেওঁতো গালে তাত সেইদিনাখন। গাই তেওঁ আহি পেলাই সেইখিনিতে লতাশিল ফিল্ডৰ সেইখিনিতে যে বিষ্ণুৰাম মেধিদেৱৰ ঘৰ আছে, তাৰ ওচৰত এজোপা মস্ত জামু গছ আছিল। সেই জামু গছজোপাৰ পিৰত তেওঁ এনেকৈ লুকাই আছে। তাৰপিছত তেওঁৰ বন্ধু, যেতিয়া গান গোৱা হৈ গ'ল, বন্ধুজন দৌৰি আছে, তেওঁৰ নাম উমেশ বৰুৱা আছিল, তেওঁৰ খুব ভাল বন্ধু। তেতিয়া তেওঁ দৌৰি আহি পেলাই কৈছে বোলা যদি তোমাৰ গান ইমান ভাল পাইছে মানুহে, আহাচোন বুলি তেওঁক লৈ গ'ল তালৈ সভাঘৰলৈ। তাৰপিছত তেওঁ দেখিছে তাত মানে সভাৰ ছেক্ৰেটেৰী তেওঁ হেমচন্দ্ৰ শৰ্মা, তেখেতে মাইকটোলৈ কৈ আছে আজি যিবোৰ গান শুনিলোঁ মোৰ একানেদি ওলাই গ'ল, কিন্তু যিকেইটা অসমীয়া সুৰীয়া গীত শুনিলোঁ সেইকেইটা মোৰ অন্তৰত সোমালে, এনেকৈ ধৰণে তেওঁ মানে কৈছে। তেতিয়াৰপৰা তেওঁ গীতবিলাক মানে জনপ্ৰিয় হ'ল আৰু একচেপ্টেড হ'ল। তাৰপিছতে তো এইটো এটা বৌদ্ধিক বিষয় বা গৱেষণাৰ বিষয়, অতি সুন্দৰ ভিতৰুৱা কথা কিছুমান কৈছে। তো পিতৃ হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু আপুনি কন্যা, আপোনালোকৰ মাজত সম্পৰ্ক মানে কেনেকুৱা যে বাকীটো বিখ্যাত বেলেগৰ কাৰণে, তো আপোনালোকৰ মাজত বা ঘৰততো কি কাম কৰিছিল, এই সাধনাতে ব্যস্ত আছিল, ঘৰৰ কাম কাজত কিমান আছিল? তেখেত অসম্ভৱ ঘৰুৱা আছিল। তেখেতেতো আমাক ৰান্ধি পাই, আনকি আমাৰ কাপোৰ ফ্ৰক চিলাই দিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। আমাৰ ৰান্ধিও খুৱাইছিল আমাক। তাৰোপৰি ৰাতিপুৱা উঠাইতো জগিং কৰাই ল'ৰা ছোৱালীকেইটাক। আমি বাগিচাত থাকোঁতে, তামোলবাৰী চাহ বাগিচাত, তেতিয়া তেওঁ আমাক জগিং কৰাই। অহাৰ পিছত তেওঁ আমাক, আৰু প্ৰত্যেকটো কথাতে তেওঁ মানে ল'ৰা ছোৱালীকেইটাক খুব চকু দিয়ে চাই। আৰু তাৰপিছতে এনেকৈ গান লেখে, মইতো ক'লোৱেই, এতিয়া আপুনি চাগে শুনিছেই, কবিতা এনেকৈ মানে লক্ষ্য কৰে ল'ৰা ছোৱালীকেইটাই কি কৰিছে। মানুহৰ কথা, সমাজৰ কথা এইবিলাকে আলোচনা কৰি চিন্তা কৰি থাকে, তেনেকুৱা কৰি থাকে। সেইবোৰ চবেইতো তেনেকৈয়ে ভাবে যে তেওঁ বাহিৰ। আৰু যিখন স্কুল খুলিলে তাত বনোৱাৰ ল'ৰা ছোৱালীৰ কাৰণে, আমাক সেইখন স্কুললৈ পঠিয়াইছে প্ৰথম। ঘৰত আমি টিচাৰ আছে, তেওঁলোকে ইংলিছ পঢ়ায়, এইবোৰ পঢ়ায়, কিন্তু সেইখন স্কুল আমি গৈছোঁ। গৈ পেলাই তেতিয়া তেওঁ মানে আমাক পঠিয়াইছে যে সমানে সকলোৰৰ লগতে মিলিবি, সেইটো কথা শিকাবলৈ হয়তো আমাক পঠিয়াইছিলে। আপোনালোকে শিকা উচ্চতম শিক্ষা এইটোৱে আছিল যে মানুহৰ মাজত মানুহ হৈ থাকিব লাগে, সকলোৰে ইমান ভালদৰে মিলা প্ৰীতিৰে সেইটোৱেই। আৰু সেইটো মানে তেওঁৰ কাৰণে খুব ডাঙৰ কথা আছিল, আমাক সৰুৰ পৰাই খুব শিকাইছিল সেইবোৰ। সেইখিনি আমাৰ মনত পৰে যে তেওঁৰ যিখিনি সমসাময়িক শিল্পী আছিল, সেই শিল্পীসকলে আপোনাৰ ঘৰত আহিছিলে, অকণমান বহুত সাংগীতিক আড্ডা হৈছিল বা তেনেকুৱা। তেওঁৰ সমসাময়িক মানে তেওঁতকৈ সৰু আছিল, ভৰত বৰপূজাৰীয়ে, নিৰ্মল চক্ৰৱৰ্তী ডিব্ৰুগড়ৰ, তাৰ উপৰিও শিল্পী তৰুণ দুৱৰা আৰু এজন আছিল তেওঁ আহে, তেওঁলোকৰ লগত কথা পাতে। আৰু তাৰপিছত মানে দলে যেতিয়া গম পালে তামোলবাৰীত তেওঁ আছে, ওচৰৰ গাঁৱৰ পৰা মানুহ দলে দলে আহি দেউতাৰ লগত কথা পাতে।
তেখেত যেতিয়া এই এষ্টাব্লিছ হ'ল এগৰাকী তেওঁৰ গান চান জম পোৱা হ'ল বিভিন্ন অনুষ্ঠানত গীত গাবলৈ বা গীত পৰিৱেশন কৰিবলৈ বা বিশিষ্ট অতিথি হিচাপে এনেকুৱা নিমন্ত্ৰণ কৰিবলৈ মানুহ নিশ্চয় আহিলে বিভিন্ন প্ৰান্তৰ পৰা। বিভিন্ন মিটিঙত তেওঁ গান নাগাইছিল, কিন্তু তেওঁ বিভিন্ন অনুষ্ঠানলৈ গোটেই সেইখিনি ঠাইৰ বাহিৰলৈও যায়, অসম মানে শ্বিলং, গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়তো গাঁৱে ভূঞে আৰু ডিব্ৰুগড়ৰ সাংস্কৃতিক হেৰিটোৰ ভিতৰত তেওঁ একেবাৰে সোমাই পৰিছিল আৰু তেওঁ মানে খুব ভাল পাইছিল। সেয়া। আপুনি শিকিলে নে গান? আপুনিতো গান গায়? গান গাওঁ, এতিয়া মোৰ ভইচ নাই, গান নাগাওঁ দেই। আৰু এফাকি মাত্ৰ যেন নামৰ খাতিৰত মানে তেওঁলৈ শ্ৰদ্ধাৰ খাতিৰত এফাকি কিবা তেওঁৰ গীতৰ গীতৰে পানী বা যিয়ে নহয় কিবা এটা মানে শ্ৰদ্ধাঞ্জলি জনোৱা গান হিচাপে নহয়। যাওঁতি যুগীয়া ধনে মোৰ, যাওঁতি যুগীয়া ধন প্ৰাণতে দিলা মোৰ, মৰম কোমলীয়া মনত সোঁৱৰণি সুদিয়া, বুকুত ভালে পোৱা অ' মোৰ প্ৰাণ, যাওঁতি যুগীয়া ধনে মোৰ, যাওঁতি যুগীয়া ধন। সুন্দৰ, আপোনাক সেৱা জনালোঁ আমি। আৰু সেইগৰাকী মহান আত্মা মহান পুৰুষৰ যি স্মৃতিৰ অনুষ্ঠান আৰু তেখেতৰ কন্যাক পাইছোঁ, আমাৰ বাবে গৌৰৱৰ বিষয়। আৰু সেই জ্যোতিপ্ৰসাদে তেওঁৰ সেই বাণী আমাক বাৰে বাৰে উদ্বুদ্ধ কৰি থাকক, জাতিক আগবঢ়াই লৈ গৈ থাকক, তাকে আমি কামনা কৰিছোঁ। প্ৰাক জ্যোতিকালয়ৰ বিশেষ অনুষ্ঠানৰ পৰা সহযোগী সঞ্জীৱ বন্ধৰ সৈতে মৰম কুমাৰ, ডেমক্ৰেচি লাইভ।